কচুৱাৰ এলেকাটোত সম্পূৰ্ণ কচুৱাৰ এলেকাটোত আমি কেনেকৈ ড্ৰাগছ মুক্ত কৰিব পাৰিম, ড্ৰাগছ মুক্ত কৰি এখন নিকা সমাজ গঢ়িব পাৰোঁ, আমাৰ সেইটো হ'ল উদ্দেশ্য। সেই উদ্দেশ্যই আজি আমি এই এৱাৰনেছ কেম্পখন দিলোঁ আৰু আজি কচুৱাবাসীৰ যিটো সহায় সহযোগ খুব ভাল লাগিল আৰু ভৱিষ্যতেও আমি আৰু এনেকুৱা এৱাৰনেছ কেম্প দিবৰ কাৰণে আমি ভাবিছোঁ আৰু কিছুদিনৰ পিছত আকৌ এখন আমি হয়তো দিম আমি ইচ্ছা কৰিছোঁ। কিন্তু আমাৰ মুখ্য কথা হ'ল এটাই যে কচুৱাবাসী যে অঞ্চলটোত আমি ড্ৰাগছ মুক্ত কৰি এখন সুস্থ নিকা সমাজ গঢ়াৰ উদ্দেশ্য। মানে আমি ধৰক আমাৰ যিখন আমাৰ NGO আছে, যিটো আমাৰ গুঞ্জ ৰিভিউ চেণ্টাৰ আছে, এই চেণ্টাৰত বৰ্তমান আমাৰ ট্ৰিটমেণ্ট চলাই আছোঁ আমি 18 চনৰ পৰা 1 অক্টোবৰৰ পৰা আৰু বৰ্তমানো চলাম, ভৱিষ্যতেও চলাই থাকিম। ইয়াত আমি যিসকল অলপ মানে অৰ্থনৈতিকভাৱে দুৰ্বল মানুহ সেইসকলক আমি কম খৰচত হেৰি কৰিম আৰু যিসকল একেবাৰেই মানে নিচলা দৰিদ্ৰ টাইপ, যিসকলে তেওঁলোকৰ মাক বাপেক নে এটা ল'ৰা ছোৱালী ঘাট মৰাৰ নিচিনা, তেওঁলোকক যদি আমি তেওঁলোকৰতো জীৱনটো এটা আছে, জীৱন এটা আছে, গতিকে যদি আমি তেওঁলোকক বিনামূল্য আমি কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। তেওঁলোকৰ এটা সুস্থ জীৱন গঢ়ি তুলি তেওঁলোকক আগুৱাই নিবৰ কাৰণে আমাৰ উদ্দেশ্য আছে। আজি কামপুৰ কচুৱাৰ মই প্ৰথমে আহিছোঁ বুলি ক'ব লাগিব, আহোঁ মেইন জেগাত, এই কচুৱাত ইয়াত আহিলোঁ। কিন্তু মানুহবিলাকৰ যিটো সহায় সহযোগিতা আৰু মানুহৰ কোঅপাৰেশ্যন, মানুহবিলাক খুব ভাল লাগিল আৰু ভৱিষ্যতে মোৰ মনত থাকিব আৰু আমি ভৱিষ্যতে আকৌ আহিম বুলি ইয়াত কেম্প কৰিবৰ কাৰণে আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। প্ৰথমতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰোঁ যে মোৰ যিহেতু ময়ো এজন নিচাসক্ত একালৰ, মোৰ এটা সপোন, মই এটা আধ্যাত্মিক কাৰ্যসূচী পৰিচালনা কৰোঁ নিজৰ অনুষ্ঠানত। এই আধ্যাত্মিকতাই মোক এটাই শিকাইছে, গৰীব দুখীয়া ধনী তাৰপিছত ৰঙা বগা পুৰুষ মহিলা সৰু ডাঙৰ যিমান আছে সকলোকে আমি কিদৰে মানৱ চকুৰে চাব পাৰোঁ, কিদৰে মানৱ সেৱা আগবঢ়াব পাৰোঁ, কিদৰে এটা সুস্থ সুখী আৰু অৰ্থপূৰ্ণ জীৱন দান কৰিব পাৰোঁ, তাৰ কাৰণে মই মৰাৰ আগলৈকে সেৱা কৰি যাম বুলি ভাবিছোঁ। যিহেতু মই এজন নিচাসক্ত, এতিয়া বৰ্তমান মই ৰিকভাৰীৰ ৰাস্তাত আগবাঢ়ি আছোঁ। মই মোৰ জীৱনটোক ভালকৈ চিনিব পাৰিছোঁ যে এইখন পৃথিৱীত মোৰ কি অধিকাৰ, মোৰ কি দায়িত্ব। সেই হেতুকে মই এটাই ক'ম আপোনালোকক যে তেখেতসকলক মৰম কৰিব লাগে। যিহেতু এইটো এটা বেমাৰ, তেখেতসকলে কোনো মতলবি নকৰে, তেখেতসকলে কোনো ভণ্ডামি নকৰে। এইটো এটা বেমাৰ, ইয়াৰ চাইক'লজিকেল ডাক্তৰসকলে ইয়াৰ কাৰণে দাৱাই পৰামৰ্শ দিয়ে আৰু যিসকল চাইকেট্ৰিষ্ট আছে তেখেতসকলে ইয়াৰ কাৰণে চাইকেট্ৰিষ্ট কাউন্সেলিঙৰ ব্যৱস্থা ৰাখিছে। আৰু বিশেষকৈ আমাৰ যোনটো অনুষ্ঠান গুঞ্জ নামৰ প্ৰতিষ্ঠান AJ নাৰ্ছিং হোমৰ লগত, ইয়াত আমাৰ আজি প্ৰায় 1500ৰ পৰা ওপৰৰ ল'ৰা আমাৰ ট্ৰিটমেণ্ট কৰিছোঁ আৰু আমি ফ'ল' আপ ৰাখোঁ। আমাৰ কাম আৰম্ভ হয় ডিছচাৰ্জৰ পিছত 10 বছৰলৈকে। সেইকাৰণে আমাক ৰাইজে বেছি ভাল পায় আৰু আমাৰ আচল উদ্দেশ্য হৈছে মানৱ সেৱা। পইচা আমাৰ কাৰণে নহয়, পইচা লাগে, তথাপিও যিমানখিনি পইচা দি পেলাই ডাক্তৰৰ দাৱাই যোনটো উইথড্ৰল চিমটমছৰ কাৰণে প্ৰয়োজন, সেইখিনি পইচা দি পেলাই খোৱা বোৱাৰ কাৰণে কিবা এটা যোগান ধৰিলেই হৈছে। আমাৰ আচল উদ্দেশ্য হৈছে মানৱ সেৱা। এইখিনিকে কৈছোঁ আৰু মই তেখেতসকলক অপেনলি আহ্বান জনাম যে যিহেতু ভয় খাবলগীয়া কোনো কথা নাই। এইখন সমাজত আমাৰ মা কি বাপু কি, আমাৰ ওচৰ চুবুৰীয়া সকলোৱে আমাক এতিয়ালৈকে পেলাই দিয়া নাই। তেখেতসকলেও ভয় নকৰাকৈ, দুখ নকৰাকৈ ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাষ চাপিব লাগে, থানাৰ ওচৰত যাব লাগে, ডাক্তৰৰ ওচৰত যাব লাগে, তেখেতসকলে সহায় বিচাৰিব লাগে। নিশ্চয় আমাৰ সমাজত আজিও ভাল মানুহ জীয়াই আছে, যিসকলৰ কাৰণে মই বাচিছোঁ, যিসকলৰ কাৰণে আন আমাৰ নিচাসক্ত ভাই বন্ধুসকল বাচিব বুলি আশা কৰোঁ। আমাৰ লগত কচুৱা বজাৰ কমিটি আজি 2 সপ্তাহৰ পৰা তেখেতসকলৰ অশেষ ধন্যবাদ মই জ্ঞাপন কৰিম আৰু আপোনালোকৰ কচুৱাৰ বজাৰ কমিটিৰ লগত আৰু আন আমাৰ ইয়াত যিসকল দোকান পোহৰৰ মানুহ আছে তেখেতসকল প্লাছ আপোনালোকৰো সহায় সহযোগিতা আছে, সকলোৰে উৎসাহ লৈ পেলাই আমি কাম আগবঢ়াইছোঁ। অশেষ ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।